নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নপাহৰিব। তাতে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। প্ৰকাশ পালে এতিয়া চৰকাৰী ঘৰৰ নতুন তালিকা। চৰকাৰী ঘৰৰ বাবে তালিকাত নাম নাই নেকি আপোনাৰ? ফোন কৰি এতিয়া অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যোগাযোগ কৰক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰীৰ তালিকা। এতিয়াই চাওক আপোনাৰ নাম। যদিহে বিনামূলীয়া চৰকাৰী ঘৰ তালিকাত নাম অহা নাই, মুকলি হ'ল এতিয়া ফোন নম্বৰ। ফোন কৰি দিব পাৰিব অভিযোগ। অভিযোগ দিলেই ল'ব লগে লগেই ব্যৱস্থা। ফোন নম্বৰকেইটা হৈছে 01123060484 আৰু আনটো হৈছে 01123063620 আৰু আনটো হৈছে 01123063567 আৰু এটা হৈছে 01123061827। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। এটা মুকলি হ'ল হোৱাটছআপ নম্বৰ। আপোনালোকক জনাব ওলাইছোঁ হোৱাটছআপ নম্বৰটো 8810389745। এটা হেল্পলাইন নম্বৰটো হৈছে 01123063285। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। 1964 চন আৰু 1971 চনত ভোটাৰ তালিকাত নাম থকাৰ পিছতো সজোৱা হৈছে বাংলাদেশী। সংখ্যালঘু মুছলমান সকলো বিদেশীৰ পক্ষত নহয়। অসমৰ সংখ্যালঘু স্বদেশীৰ স্বাৰ্থত। এটা বিদেশীৰ বহিষ্কাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া নেমচুৰ সভাপতি। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কিন্তু এইবাৰ ঈদৰ দিনটোত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল অসমৰ মুছলমান সমাজ। 1964 আৰু 1971 চনত ভোটাৰ তালিকাত নাম থকাৰ পিছতো টাৰ্গেট কৰা হৈছে মুছলমানক। সংখ্যালঘু মুছলমান সকলো বিদেশীৰ পক্ষত নহয়, স্বদেশীৰ পক্ষতহে মাত মাতিছে এতিয়া ৰাজ্যৰ মুছলমানসকলে। স্বদেশীৰ স্বাৰ্থতহে আন্দোলন কৰি আছে মুছলমান ৰাইজে। এটা বিদেশীৰ বহিষ্কাৰ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু স্বদেশীৰ নাগৰিকক কিয় বিদেশী সজাব বিচাৰিছে এইখন চৰকাৰে? এটা মুছলমানসকল এতিয়া অধিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। মুছলমানক নিষেধ কৰাৰ চেষ্টা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। এটা মুছলমানে ঈদত ইমান দিনে নামাজ আদায় কৰি আহিছিল, আনন্দৰে ঈদ উদযাপন কৰিছিল। কিন্তু আজি ঈদৰ দিনটোত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল অসমৰ মুছলমান সমাজ। অমানৱীয় গণতান্ত্ৰিক উচ্ছেদ বন্ধ হ'ব লাগে। এটা উচ্ছেদ যদি কৰিবই লাগে, তেন্তে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানিব লাগে চৰকাৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছতেই নেমচুৰ সভাপতি বদৰুল ইছলামৰ প্ৰতিক্ৰিয়া। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। গছপুলি ৰোৱাৰ মহিলা সাজু হওক। শীঘ্ৰেই একাউণ্টত সোমাব এতিয়া 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব চূড়ান্তৰ তালিকা। কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত আজিয়েই জানি লওক। গছপুলি ৰোৱা মহিলা এতিয়া সাজু হওক। শীঘ্ৰেই একাউণ্টত সোমাব এতিয়া 10,000কৈ টকা। কাইলৈ প্ৰকাশ পাব এতিয়া চূড়ান্তৰ তালিকা। কাৰ কাৰ নাম অন্তৰ্ভুক্ত আছে এই তালিকাত আপোনালোকক সবিশেষ জনাই আছোঁ। কোন জিলাৰ মহিলাই কেতিয়া পাব ধন? আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ পাইছে। এটা তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া 10,000কৈ টকা। বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছতেই ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন। এটা সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি। 1450 কোটি টকাৰ অনুমোদন কৰে ৰাজ্যৰ লাখপতি বাইদেউৰ বাবে। এটা গছপুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলা এতিয়া সাজু হওক। শীঘ্ৰেই একাউণ্টত সোমাব 10,000কৈ টকা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। আপোনাৰ গাঁৱত বা চহৰৰ বেয়া ৰাস্তা আছে নেকি? ৰাস্তাত গাঁত দেখিলেই তোলক এতিয়া ফটো। হাতত মোবাইল ফোনটো থাকিলেই হ'ল। দিব পাৰিব এতিয়া অভিযোগ। 7 দিনৰ ভিতৰত মেৰামতিৰ হ'ব ৰাস্তা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিলে। লগে লগে মেৰামতি হ'ব এতিয়া ৰাস্তা। অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত।
গুৱাহাটীৰ যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইকলি একশ্যন 7 দিনৰ ভিতৰত মেৰামতি হ'ব এতিয়া ৰাস্তা হাতত মোবাইল ফোনটো থাকিলেই হ'ল দিব পাৰিব এতিয়া অভিযোগ পঠিয়াই দিয়ক চৰকাৰলৈ ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব এতিয়া ৰাস্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি আপোনাৰ হাতত এতিয়া মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াই দিয়ক লগে লগে মেৰামতি হ'ব আপোনাৰ ৰাস্তা অসমৰ কোনো ৰাস্তাত এতিয়া নাথাকিব গাঁত দিব লৈছোঁ পৰৱৰ্তী খবৰ ঈদৰ দিনাই অসমৰ বহু ঠাইত এতিয়া তীব্ৰ উত্তেজনা হোজাই চিৰভূমি গুৱাহাটীৰ ফাঁচী বজাৰ আৰু তাৰ পাছত নিশা পুনৰ চিৰভূমিৰ বাগলগুৰৰ এখন দোকানত বস্তা ৰখাৰ কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত ঘটনাস্থলীত এতিয়া উপস্থিত হয় দণ্ডাধীশ আৰু DSPকে ধৰি বৃহৎ আৰক্ষী বাহিনী ঈদৰ দিনাই অসমৰ বহু ঠাইত তীব্ৰ উত্তেজনা পৰিৱেশ হোজাই চিৰভূমি গুৱাহাটী ফাঁচী বজাৰ আৰু তাৰ পাছত নিশা পুনৰ চিৰভূমিৰ বাগলগুৰৰ এখন দোকানত নিষিদ্ধ মাংসৰ বস্তা ৰখাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত এটা তীব্ৰ উত্তেজনা ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ আৰু DSPকে ধৰি বৃহৎ আৰক্ষী বাহিনী ঈদৰ দিনা সন্ধিয়াৰ পাছত নিশা পুনৰ তীব্ৰ উত্তেজনা এখন অটোৰিক্সাৰ পৰা এগৰাকী মহিলাই দোকানৰ বাৰান্দাত নমাই দিয়ে নিষিদ্ধ মাংসৰ 3টা বস্তা দোকানৰ মালিকে আপত্তি কৰি বস্তা আঁতৰোৱাৰ পিছত পৰিলক্ষিত হয় আচৰিত দৃশ্য খুদা পুছাৰ অন্তত বস্তাবোৰত নিষিদ্ধ মাংস থকা বুলি ধৰা পৰে ইয়াৰ ফলত বাগাৰগুলত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হয় এটা মহিলাগৰাকীৰ আৰু অটোৰিক্সা চালকক আব্দুল অজিজক আটক কৰে আৰক্ষীয়ে দিব লৈছোঁ পৰৱৰ্তী খবৰ অংকৰ মাষ্টৰ নহয় এইবাৰ ইংলিছ মাষ্টৰ টিউচন মাষ্টৰ ভূপেন ডেকাৰ মন নাই পঢ়োৱাত চঞ্চল ছাৰে নিতৌ ছাত্ৰীৰ লগত কৰি গৈছিল এই কাম আৰু তাৰ পাছত এতিয়া বিপদত পৰিছে টিউচন মাষ্টৰ ভূপেন ডেকাৰ মন নাই পঢ়োৱাত চঞ্চল ছাৰে নিতৌ ছাত্ৰীৰ লগত কৰি গৈছিল নিলজ্জ কাণ্ড নলবাৰীত টিউচন কৰাৰ চলেৰে ছাত্ৰীৰ সৈতে কৰি গৈছিল এই কাম দেৱীৰাম পাঠশালাৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভূপেন ডেকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নলবাৰী চহৰৰ বিদ্যাপুৰত সংঘটিত কাণ্ডক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীক টিউচন কৰাৰ নামত ভয়ংকৰ কাণ্ড কৰে টিউচন মাষ্টৰজনে শিক্ষকগৰাকীৰ এই কাণ্ডৰ কথা ছাত্ৰীগৰাকীয়ে দেউতাকক কৰিলে অৱগত এটা নলবাৰী আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত শিক্ষক ভূপেন ডেকাক নলবাৰী বিদ্যাপুৰৰ ভাড়াঘৰত উত্তপ্ত পৰিস্থিতি আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ঈদৰ দিনাই হোজাইত উত্তেজনা পৰিৱেশ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক এটা পৰিস্থিতি উত্তপ্ত আৰক্ষী নিৰূপায় দিব লৈছোঁ এটা ব্ৰেকিং নিউজ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক নিষিদ্ধ মাংসৰ পথে পথে সিঁচৰিত কৰাক লৈ এতিয়া উত্তপ্ত হোজাই ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ মন্দিৰৰ সমীপতে পথে পথে নিষিদ্ধ কৰে মাংসৰ সিঁচৰিত কৰাৰ অভিযোগ এই কাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে হিন্দু সমাজ জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জনতাই এটা ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ উদ্ধাৰ কৰিছে মাংস এটা পৰিস্থিতি উত্তপ্ত আৰক্ষীও হৈ পৰিছে নিৰূপায়